আজি আমি ওলাইছো মানে আমাৰ মোৰ দেৱৰজনৰ ৰিং চেৰিমনি অনুষ্ঠানটো লৈ এটো গুলুগুলু যে ইমান চৰ্দি লাগিছে নহয় সেই পিছফালে মা কাকিহঁত আৰু ছাপ্পিহঁত বহি আছে আৰু এইফালে বিহাৰী ড্ৰাইভিং সিটত সো বলক আজি আপোনালোক ভিডিঅ'টো দেখুৱাম মানে আজি আমি কি কৰিম কি নকৰো গাড়ীখন পাৰ্ক কৰিলো আৰু আমি লেডিজ পাৰ্টি এখন গাড়ীত আহিছো পাপাহঁতে এখন গাড়ী লৈ আহিছে তো এতিয়া আমি গৈ আছো আমি সোমাইছো দেই কইনাৰ ঘৰত এজনী কইনাৰ মাহীয়ে হাই বলিয়ে কইনাৰ মাহীৰ একদম মাছ একদম হাক চাক কৰিছে सही है जीना थे बढ़िया मस्त मुख माने ये रूपत देखी एकदम अब्बाक मानिसे আজি आज पूरा बिनिनी बन के आ गई ये तो माही एक कइनार थैंक यू बोले सब सैन्य सामंत आमार परियाলৰ মানুহ আৰু ইয়া বাহিৰৰ দৃশ্য মস্ত খানা বানা বনাই আছে ইয়া কিবা চাউল বনাই আছে মানে আমাৰ ভাত বনাই আছে আৰু এইফালে পুৰুষসকলৰ কিবা মেল বহিছে গম পোৱা নাই আৰু সেইটো বিহাৰী একদম পুৰুষৰ মাজত বহি লেকচাৰ পিটি আছে আৰু ইয়াতে একদম মস্ত খানা বনি আছে গাইজ একদম ৰুটি চুটি পুৰা চালিয়া ৰুটি ডাল আৰু क्या चाहिए সৰু ছোৱালী এজনে বনাই আছে এইটো গুলুগুলু একদম সোমাই গ'ল ভিতৰত একেবাৰে পাকঘৰৰ আমাৰ কইনা দে গাইজ মানে মোৰ হ'বলগীয়া কি বুলি কম এতিয়া মই যা বুলি কয় নেকি অসমীয়াত মই কিবা কিবি বকি থাকোঁ মোৰ যে মাৰোৱাৰী হিন্দী ইংলিছ চব মিক্স হৈ গৈছে যে সেইকাৰণে অকণমান দিগদাৰ হয় এইজনীয়ে ছোৱালী পুৰা হাঁহি আছে এইটো মা বাকী এইবিলাক চব পৰিয়ালৰ মানুহ তেওঁৰ ফ্ৰেণ্ড চাৰ্কলো আহিছে ছোৱালীজনীক অকণমান ভালকৈ দেখুৱাইছোঁ আৰু এতিয়া বিয়াৰ পাছতো বেলেগ ৰূপ দেখিব আৰু এইটো মাহীয়েকে বাৰে বাৰে আহি মোৰ তাত কেমেৰাৰ আগত ওলাই থাকে কইনা এতিয়া হাঁহি क्या আৰু এইটো মা বাপৰে মায়ে পুৰা আশীৰ্বাদ দিয়াত একদম ব্যস্ত চাগে आओ फोटो नहीं वीडियो ले रही हूँ तो ऐसे वीडियो लो আমি একেলগে আছো আৰু আপোনালোকে কমেন্ট কৰিব কেনেকুৱা লাগিছে এজনী মোৰ হ'বলগীয়া কি বুলি কয় যা আৰু দেৱৰাণী বুলি কয় আমাৰ ইয়াতে মানে হিন্দী ভাষা বাকী গুলুগুলু এইটো ইমান বদমাছ কৰিছে আৰু এগৰাকী কইনাৰ মাহীয়েক हेलो जा हो जाएगा बंद कर दो এইটো বিহাৰী আৰু ইয়াতে মহিলাসকল বহিছে তাৰপিছত এইফালে আৰু এতিয়া মানে ৰিং চেৰিমনিটো হ'ব আৰু এই দুখন কিবা বৰপিৰা পাৰি দিছে ইয়াতে এনেকৈ ধুনীয়াকৈ চব আহি আছে বাহিৰত মানে জেন্টছবিলাক বহি আছিলে পুৰুষসকল তেওঁলোক এতিয়া ভিতৰলৈ সোমাই আহি আছে ৰিচুৱেলছ আৰম্ভ হ'ব ন সগাইকা মই একো তোৰ নামে বিহাৰী তই ৰাখিছই সেনেকৈ মই কি কৰিম মোৰতো ভুল নহয় ন এইটো जी को देखो पूरा वो चेयर छोटे सा चेयर लगा दिए इधर बैठ गए हैं पूरा साफा वाफा बांध के और अभी रिचुअल्स स्टार्ट करेंगे जो टिक्का होता है ना सगाई की रस्म होती है ना उसके लिए जो भी फल फ्रूट है और कपड़े वपड़े क्या क्या गहने वहने सब इधर निकाल के रखेंगे उसके बाद सबको दिखाएंगे कि ये हम लोगों दे रहे हैं ऐसा रिचुअल्स होता है ইয়াত মহিলাসকলে ধুনীয়াকৈ গীত গাই আছে আৰু এইফালে পুৰুষ সমাজে এইবিলাক কিবা ৰিচুৱেলছৰ কাৰণে বয় বস্তুবোৰ বাহিৰত ওলাই দিছে আৰু ইয়াত দেখিছেনে তেওঁলোকে লেডিজসকলে তেওঁলোকে নিজৰ কৰ্ম কৰি আছে যদিও যিখন ঘুংঘাট আছে ঘুংঘাটখন একেবাৰে দীঘলকৈ টানি লৈছে ইয়াত মানে একচুৱেলি এনেকুৱাই হয় ঘুংঘাটটো মানে বহুত পুৰণা এটা ৰিৱাজ হয় চ' তেওঁলোকে এইটো ফ'ল' কৰি আছে যিসকলে ইচ্ছা অনুসৰি তেওঁলোকে মানে এই ঘুংঘাটটো ৰাখে কোনো ধৰণৰ ফ'ৰ্চফুলি ইয়াত মানে এনেকুৱা নহয় তেওঁলোকে মন গৈছে সেইকাৰণে ৰাখি ধুনীয়াকৈ এনেকৈ বহিছে এয়া দেখিছেনে ইয়াতে যে বৰপিৰাখনত বহিছে এই দুজন হৈছে কইনাৰ ককায়েক এই দুজন ককায়েক এওঁলোকৰ তিলক হ'ব আগতে মানে গোটেই ফেমিলিৰ লগতে কিবা কিবি ৰিচুৱেলছ থাকে চ' এজনকৈ তেওঁলোকক তিলক কৰিব তাৰে ইয়াতে নিয়ম হৈ আছে কইনাৰ ভায়েকহঁতৰ লগতে কিবা ৰিচুৱেলছ হৈ আছে এতিয়া ইয়াৰ পাছত বা কোনে বহে নাজানো এয়া মোৰো ভোক লাগিছে
আৰু তেওঁলোকে সকলোকে সেৱা কৰিছে আৰু যিসকলক সেৱা কৰিছে সকলোৱে মানে 20 টকা 50 টকা 100 টকা যিমান পাৰে দিছে আৰু অৰিহণা এয়া কিছুমান নিয়ম আৰু ৰাজস্থানত ठीक है अभी दे रहे जो लड़का है ना उसके बाबा जी और मतलब लड़की के पिता से उनके भाइयों को जुआरी दे रही জুৱাৰী দেৰে জুৱাৰী মানে এটা উপহাৰ আৰু আমাৰ যে মান ধৰা বুলি কওঁ সেই এনেকুৱা কিবা মান ধৰি আছে এতিয়া গোটেই পৰিয়ালৰ মানুহক ল'ৰাহঁতৰ দেই ছোৱালী ঘৰৰ মানুহক মান ধৰি আছে কোনে কাক মান ধৰি আছে মই কওঁ কোন জুৱাৰী দেৰে तो सामने वाले हम लोग हम भी देंगे वो भी देंगे আমিও দিম মানে তেওঁলোকেও দিব দেই আমাক এইবিলাক কিবা নিয়ম হয় আৰু ইয়াতে যে বহুত জুৱাৰী মানে এটা মান ধৰা এটা পৰ্ব হয় একচুৱেলি মই জনা নাছিলোঁ তাৰমানে এই ককায়েক দুজনক যে মই দেখুৱালোঁ আচলতে তেওঁলোকৰো টিকা হৈ আছে ইয়াতে মানে তেওঁলোকৰো চাগাই হৈ আছে দেই তেওঁলোকৰ কাৰণে তেওঁলোকৰ চাচুৰালৰ পৰা আহিছে কিন্তু মই গম পোৱা নাছিলোঁ মই এতিয়াহে গম পালোঁ মানে দুজন ককায়েক আৰু তেওঁলোকৰ যিগৰাকী ভনীয়েক আছিলে এই তিনিজন কাহি একসাথ হৈ ৰায় না চাৰিজন মানে দুজনী ছোৱালী আৰু দুটা ল'ৰাৰ একেলগে মানে টিকা হৈ আছে অৰ্থাৎ একেলগে মানে তেওঁলোকৰ ৰিং চেৰিমনি হৈ আছে চাগাই হৈ আছে তো মই গম পোৱা নাছিলোঁ সেইকাৰণে এতিয়া যে ভায়েকহঁতক দেখুৱালোঁ চ' সেয়া তেওঁলোকৰ তিলক আছিলে তেওঁলোকৰ চাগাই আছিলে দেই আৰু মই মানে গমেই পোৱা নাছিলোঁ আৰু তেওঁলোকে নিজৰ ভাষাতে কৈ থাকে যে সেইকাৰণে ময়ো জনা নাছিলোঁ চ' এই আৰু এইখিনি বস্তু ক্লিয়াৰ কৰি দিলোঁ ককায়েকহঁতৰো আজি এটা দিনতে চাগাই হৈ গৈছে तो अभी अम्मी दे रही है लड़की का टिका करी है और जो कपड़े वपड़े होते हैं ना रस्म वो अम्मी निभा रही है और जिन्ना ने अभी घड़ी दिया था ये पिंदाई दी से वॉच एटू वस्तु हाथ में दिबो लगी बेटू ईमान वस्तु सभी मिला के दिए से हमारा दादी दादा चाचा चाची सब मिलाई के एटे आई से हमार जूता सासी कोट गोलबे अरे गुलू गुलू ईमान शोरिया से ईमान कांदिया से की बा होल यार अंगूठी पीना रही अभी जी ना रुको अभी छोटी वाली चाची जाएगी बड़ी वाली चाची देख के आ गई एटा सब के पेड़ सुब लागी क्या सब के कि पाँव चुब लगे सब आशीर्वाद लब लगे आशीर्वाद लै আছে दादाजी पहुंचा दिए के लिए ये देखो पूरा धूप गिर रहा है ऊपर पूरा सन है ना वो एकदम सर पे है धूप से बचने के लिए चालनी लगे हुए है पर्दा बोलते हैं जिसे और नीचे बैठी है हमारे रिलेटिव और मेरे घर वाले और इधर पानी का दिखा दूँ आपको केनु का व्यवस्था से एटे साफ एटू टोकनी बुलाई दी से और एटू लोटा कुकुर साफ पूरा खुई है से भाई इसको बांधा भाई और आरु एटे खुई से अभी रस्म हो गए बाहर जाके बैठेंगे इसके बाद में कुछ खाना वाना होगा तो यहाँ का रस्म पूरा कंप्लीट हो गया सब जो पुरुष होते हैं वो सब बाहर जाएंगे एटिया महिला बिला गया टीठा की वो क्या दादाजी सब खाना खाई ऐसे खाना सालू दूसरा पूरा सब रिश्तेदार एक लोग बोले और पूरा मारिए से ताते पापा बहिए से ओकले ओकले एटू सब और खाना की दिसे एटू चावल और सीरा हलवा दिसे एटू और रोटी एटू सब्जी और दाली दिसे एटू पूरा चलि आछे खाना चाना जोर सोर जिना ताती आछे।
খোৱাৰ সময় হৈ গৈছে পূৰা চবে বহি এনেকৈ খাই আছে এখন থালতে খাই ইয়াতে নাজানো আৰু কি মৰম চৰম বাঢ়ে নেকি মইতো খাব নোৱাৰোঁ ভাই মই এক্সট্ৰাকৈ খাওঁ মোৰ ভিডিঅ' বোলে মায়ে বনাই দিব তাকে কৈ আছে আৰু এইফালে একদম বিচনাত বহি লৈছে এইটো কইনা দেই ইছ বা এইটো কইনাৰ ভনীয়েক দেখিছে নাই এজনী কইনাই একেবাৰে জিন্স পেণ্ট পিন্ধি ল'লে আৰু এয়া আমি খাবলৈ লৈছোঁ এখন প্লেটতে এখন মোৰ হাত দেই আৰু এইবিলাক ৰুটি চুটি দিছে চব্জিখিনি দেখিছেনে বিহাৰী কেনেকৈ বাকী ল'লেহি বিহাৰীৰ পৰা টাক খাই আছে খা एक नाम तो रखो या तो बिहारी बोलो या कुछ और बोलो এবি का मतलब वही है আৰু এইটো এটা গিফ্ট দেই মানে হ'ব লগা দৰাই কইনাক দিছে আৰু কইনাৰ মুখত যি হাঁহি ওলাই গৈছে একদম এইয়া লিখা আছে হেপী এংগেজমেণ্ট 1/3/2026 আৰু এইফালে সোনা এণ্ড জয় মানচান ধৰা পৰ্ব আমাৰ এতিয়া হৈ গ'ল ৰিচুৱেলছবিলাক আমি এতিয়া যাবলৈ ওলাইছোঁ কিবা এইবিলাক বহুত কিবা কিবি দিয়ে ন মানুহবোৰক বহুত খৰচ সিহঁতক হৈ আছে কিবা জোৱাৰী বুলি কয় জোৱাৰী লৈ আছে জোৱাৰী হৈ আছে যোৱাৰ সময়তে এনেকুৱা তিলক কৰে আৰু কম্বল চম্বল কিবা কিবি গিফ্টত দিয়ে আমার দাদাজি এইফালে গুলো গুলো পাপা नहीं ले रहा है আজি দাদাজি পুৰা মালামাল আবায়া বিহাৰী কিবাৰী হাই দে বিহাৰী মালামাল হ'ব গৈ আছে এই বিহাৰীটো গৰমত কম্বল নল'লেতো মূৰা ভাঙি পেলাম মই বিহাৰী মালামাল আজি ভাষা বুজি নপৰে আৰু ভাল লাগে জানেনে মোৰ যে মজা লাগি আছে আৰু এইটো আমাৰ মামা যে মোৰ মাৰ ককায়েক এইটো ঝাপ্পি এইটো মনিয়া ঝাপলি আও যা আৰু এয়া মামাজী এয়া কইনাৰ মানে বৰতাক হয় দেই কইনাৰ বাপেকৰ ককায়েক তেওঁ মানে তিলক কৰি আছে মই গোটেই ফুটেজ দেখুৱাইছোঁ মানে মই এইবিলাক এডিটিং নকৰোঁ বাৰু যিমানখিনি বাৰু হিস্সা দেখুৱাবলৈ মই ট্ৰাই কৰি থাকোঁ এয়া আমাৰ গাঁৱৰে এয়া কিছুমান নিয়ম আৰু এনেকৈ তিলক কৰে আৰু মাননি এভাগ আগবঢ়ায় লগতে কম্বল চম্বল দিয়ে আৰু মানে বিয়া বুলি ক'লে আৰু বহুত আৰু এইবিলাক বিয়াই হওক বা কিবাই হওক মানে এনেকুৱা নিয়ম নীতি ঢেৰ কম্বল এখন আৰু পইচা এতিয়াতো কম্বলহে দিছে আৰু বহুত কিবা কিবি দিয়ে তাৰমানে এই আমাৰ পাপা আবায়া পাপা কিবাৰী পাপা আৰু গুলো গুলো পুৰা গুলো পুৰা একদম নাক বেহৰাই গুলো লেভেল দেখিছে না বা গুলো গুলো বা মালামাল আজি এই গৰমত কম্বল পিন্ধাই আছে আজি মুঠতে চবে মালামাল দাদাজি পুৰা হাঁহি ওলাই গৈছে
ৰাজস্থানৰ কিছুমান ৰিচুৱেলছ আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ। আজি মোৰ দেৱৰজনৰ সগাই হ'ল, অৰ্থাৎ ৰিং চেৰিমনি, য'ত মানে মোৰ দেৱৰজন নিজে অহা নাই, তেওঁলোকৰ ফেমিলিৰ মানুহ আহে। এনেতো মহিলাসকল নাহে বাৰু, কিন্তু এইবাৰ আমি আহিছোঁ কাৰণ এওঁলোকৰ ঘৰৰ মানুহো গৈছিলে মানে আমাৰ যিটো মোৰ দেৱৰ আছে তেওঁক এনেকুৱা সগাই কৰিবলৈ। চ' এনেকুৱা ধৰণৰে মানে ইয়াত ৰিচুৱেলছবিলাক হয় আৰু সৰুকৈ এটা ভিডিঅ' আগবঢ়ালোঁ। কেনে পালে জনাব আৰু কমেণ্ট কৰিব কিবা যদি মানে জানিব লগা আছে বা যদি কিবা বুজি পোৱা নাই। আৰু মোৰ কাৰণেও একেবাৰে মানে সহজ নহয় বা মই এনেকুৱা দেখা নাই যে আগতে, সেইকাৰণে মোৰ কাৰণে অকণমান কঠিন হৈছে বুজিব পৰাটো। তথাপিও যিমানখিনি পাৰোঁ মই ফুটেজ ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নিউ হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।